হাই বন্ধু বান্ধৱীসকল সকলোকে মই এতিয়া যাব ওলাইছোঁ মানে বৰ্তমান হাউজিলৈ হাউজিত মানে কছাৰী অধিৱেশন পতা হৈছে সেয়ে চাবলৈ যাব ওলাইছোঁ আৰু আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহি পালোহি দেই হাউজি মানে কছাৰী অধিৱেশন আহি পাইছোঁহি। সুন্দৰ লাগিছে গেটখন। এইফালে আমাৰ সোণাবু আহিছে, এইফালে আমাৰ খুৰী, এইফালে আমাৰ খুৰী এবাৰ চাইডে গৈছিলে। এইফালে দোকান বহাইছে, সুন্দৰ লাগিছে, পৰিৱেশটো ভাল লাগিছে চাবৰ কাৰণে। ঢাকি পৰিল হালিকে চৰাই যায় মাছ মাংস
মনতে ৰঙে হৰিল ৰে মাৰ কালেশ্বৰ ধুনীয়াকৈ মানালো মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ ফেষ্টিভেল আমি কেনে মানাওঁ চবৰ জাতিতে চবেই ফেষ্টিভেল মানায় এইটোৱে এটা দিন আছে আমাৰ জাতিৰ এইটোৱে এটা ইম্পৰ্টেণ্ট দিন হয় যোনটো আমি এই দিন এইটো লাইফত যোনটো যেনেকুৱা আছে আজিকালি দুনিয়াত ইমান বিজি লাইফ চবে নিজৰ ঘৰতে 4-5জন ল'ৰা ছোৱালী আছে ককাই ভাই আছে কিন্তু চবেই নিজৰ নিজৰ চাকৰি নিজৰ লাইফতে বিজি থাকে কিন্তু এনেকুৱা এইটো কি হয় তো এনেকুৱা টাইমতে আমি এই ফেষ্টিভেলে হয় যোনটো আমাক একজোট কৰায় আমাৰ ছ'চাইটিক কেনেকুৱা আগত বঢ়াই লৈ যাব এই ফেষ্টিভেলতে আমি একেলগতে কথা আলোচনা কৰোঁ আমাৰ জাতিকে উন্নতি পথতে আমাৰ কি কৰিলে মানে আমাৰ জাতিটো আৰু আগত যাব আমাৰ ল'ৰা ছোৱালী আৰু আগত যাব জেনেৰেশ্যন আগৰ পিছৰ আমাৰ বাচ্চাবিলাক ল'ৰা ছোৱালী উঠি অহা কিবাবিলাকক আমাৰ ট্ৰেডিশ্যনটো কেনেকুৱা আমি মানাব কেনেকুৱা কৰি আমি এইটো প্ৰিজাৰ্ভ কৰি থওঁ আজি চালোঁ ইয়াতে মই বহি ইমান ধুনীয়াকৈ ইয়াতে আমাৰ যোনটো জাতিৰ আমাৰ কছাৰী সমাজৰ জাতিৰ মানে কেতিয়া মই সঁচাকৈ মই ইয়াত ইমান বছৰ বুঢ়ী হৈ গ'লোঁ ইয়াত থাকি কিনে কিন্তু মই দেখা নাই এনেকুৱাকৈ কিবা মৌকা পোৱা নাই এনেকুৱা আমি সময় এনেকুৱা টাইম হোৱা নাই যোনটো মানে এইটো টাইমত যে আমি আহি কিনে এটা ভাল এটা ফেষ্টিভেল এইটো কছাৰী ফেষ্টিভেলত ইনভলভ কৰিম যে এনেকুৱা মানাম কৰে